শংকৰ আসান সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ 10ম সংখ্যক নৱাগত আদৰণি সভা অনুষ্ঠিত। আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে হাতীমুৰীয়া শংকৰ আসান সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ 10ম সংখ্যক নৱাগত আদৰণি সভা আৰম্ভ হয়। আজি প্ৰথম দিনা প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফয়জুৰ ৰহমানে, লগতে আঠুৰে অধ্যক্ষ দীনেশ চন্দ্ৰ নাথে। বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে বিদ্যালয়খনৰ উপাধ্যক্ষ ফৰিদুদ্দিন আহমেদে, সহযোগ কৰে জ্যেষ্ঠ শিক্ষক নজৰুল ইছলামে। পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীয়ে মৈৰাবাৰী এলেকাৰ বিভিন্ন অঞ্চলৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই বিদ্যালয়খনত উপস্থিত হৈ পুৰণি ছাত্ৰ-ছাত্ৰীৰ চিনাকি পৰ্ব অনুষ্ঠানৰ শুভাৰম্ভ কৰে। চিনাকি পৰ্বৰ অন্তত মুকলি সভা অনুষ্ঠিত কৰা হয়। শংকৰ আসান সিনিয়ৰ সেকেন্ডাৰী স্কুল প্ৰাংগণত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰিয়াজুল হক। আনহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মুকলি হোৱাৰ সৌন্দৰ্য বৃদ্ধি কৰে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আব্দুল কুদ্দুছ, মৈৰাবাৰী মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ মইদুল ইছলামকে আদি কৰি মৈৰাবাৰী প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক নছিৰুৰ ৰহমান সহ কেইবাজনো গণমান্য সাংবাদিক অন্যান্য গণমান্য ব্যক্তিসকল। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ 24। এই 10ম বাৰ্ষিক আদৰণি উৎসৱ শংকৰ আসান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি আমাৰ এটা শোভাযাত্ৰা কৰিছিল ছাত্ৰ ছাত্ৰীসকলে। আমি সৰ্ব জাতিৰ সৰ্ব সংস্কৃতিক একাত্ম কৰি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত এটা মেছেজ দিব খুজিছোঁ যে আমি মানুহ, আমাৰ কোনো ধৰ্ম নাই, আমাৰ কোনো জাত নাই, আমি মানুহৰ জাত। আমি সেয়েহে এই অঞ্চলত আজি হয়তো আপোনালোকে প্ৰত্যক্ষ কৰিছে, মৈৰাবাৰী ৰাইজে প্ৰত্যক্ষ কৰিছে, ঢোল খোল আৰু অন্যান্য জিকিৰ বা বিহু ইত্যাদি ইত্যাদি গোটেইখিনি সংস্কৃতি আমি উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ, যাতে আমাৰ সমাজখনত ঐক্য হৈ থাকে, ঐক্যবদ্ধ হয়, আমাৰ সমাজখনত একতাৰ দোলেৰে বান্ধি থাকে। আমি তাকেই আমি সমাজখনলৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ। এই আপোনালোকৰ তৰফৰ পৰা আমি শুভেচ্ছা বিচাৰিছোঁ। মৈৰাবাৰী ৰাইজেও নিশ্চয় আমাক আপুনি কোৱাৰ দৰে কথাখিনি ক'ব। এটা ব্যতিক্ৰম ধৰণী শোভাযাত্ৰা আমি কৰিবলৈ যত্ন কৰিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষয়িত্ৰীসকলে বহুত চেষ্টা কৰিছে, ছাত্ৰ ছাত্ৰীসকলেও নিজকে নিয়োগ কৰিছে আৰু আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা এইখিনি কৰিবৰ কাৰণে আমি সুবিধা দিবলৈ যত্ন কৰিছোঁ। কিমানটো আমি সফল হ'ব পাৰিছোঁ নাজানো, তথাপিতো আজি মই নিজে এই সাংস্কৃতিক শোভাযাত্ৰাটো উদ্বোধন কৰি মই নিজেই বৰ আনন্দিত যে মোৰ এই সৰু বিদ্যালয়খনৰ অলপমান ছাত্ৰ ছাত্ৰীয়ে এনেকৈ এটা শোভাযাত্ৰা কৰিব বিচাৰে।